মানুহজনে পুৱাৰে পৰা চিঞৰি আছে, হে ৰাহুনিছা তৰা গাজৰ চব্জিখন আজি বনাই খুৱাবাচোন, তোমাক যি লাগে মই তাকে আনি দিম। আজি যিহেতু বজাৰৰ বাৰ সেইবাবে ময়ো ৰৈ নাথাকিলো। খৰধৰকে তেওঁ হাতত তুলি দিয়া মোনাখন লৈ ভিতৰলৈ গলো। আৰু এই তৰা গজালিৰ ৰেচিপিটো মোক শাহুমায়ে শিকাইছিলে আৰু মই শাহুমাৰ পৰাই শিকিছো এই তৰা গজালিৰ ৰেচিপিটো বনাবৰ বাবে। বিয়া হোৱাৰ আগতে পিছে এই তৰা গজালি কেতিয়াও খাই পোৱা নাছিলো, কিন্তু যেতিয়া এবাৰ খাই চালো এতিয়াতো এৰিবই নোৱাৰা হলো। মানুহজনক কৈছো, তুমি মোক একো আনি দিব নালাগে, যিহেতু তোমাক বনাই খোৱাৰ দায়িত্বটো মোৰে হয়, গতিকে পুৱাৰ সাজৰ থালিখন ধুনীয়াকৈ যোগাৰ কৰি আনি দিম, তুমি বহি বহি ভাতকেইটা আৰামছে খালেই হ'ল। এইফালে তৰা গজালিখিনি কাটি মেলি থৈ ললো। তাৰ পাছত দেহা মানুহ অকণমান আপডাল কৰি ল'বলৈ আহিছো, যিহেতু মই এইকেইদিন দেহা মানুহ দি আছো এটা ড্ৰিংক, আৰু সেইটো হৈছে ফিটভিমৰ প্ৰ'টো গ্ৰ' চকলেট ড্ৰিংক, যিটো বহুত বেছি হেল্ডি, টেষ্টি আৰু লগতে ভীমকলৰো গুণাগুণ আছে। আৰু এই ভীমকলৰ শক্তিৰ কথাটো আপোনালোকক নকলেও হ'ব চাগে, বহুত বেছিয়ে গুণাগুণ আছে ভীমকলৰ। আৰু এই চকলেট ড্ৰিংকটো দেহা মানুহ মই পুৱা আৰু সন্ধিয়া দিনটোৰ ভিতৰত দুবাৰকৈ দিওঁ, আৰু সি ইমান বেছি খাই ভাল পায়। এই চকলেট ড্ৰিংকটো বনাবলৈ খুবেই সহজ। যদি গাখীৰৰ লগত বনায় তেনেহ'লে 2 চামুচকৈ দিলেই হয়, আৰু যদি পানীৰ লগত বনায় তেনেহ'লে 4 চামুচ বা 5 চামুচ দিলেই হয়। খুব সহজতে এই ড্ৰিংকটো বনাব পাৰি, আৰু এই ড্ৰিংকটো 2 বছৰৰ ওপৰৰ সকলোৱে খাব পাৰিব। আৰু ই 19টা প্ৰয়োজনীয় ভিটামিন আৰু খনিজ পদাৰ্থৰে ভৰপূৰ। আৰু ইয়াত আছে অশ্বগন্ধা, ব্ৰাহ্মী, হালধি আৰু জিংকৰ দৰে বহু উপাদান। ব্ৰাহ্মী শাক আৰু ভীমকল খালে মগজুৰ স্মৃতি শক্তি বাঢ়ে, কিন্তু এতিয়া আৰু আপোনালোকে ব্ৰাহ্মী শাক বিচাৰি যাব নালাগে, লগতে ভীমকলো বিচাৰি যাব নালাগে, কাৰণ কিয়নো এই ড্ৰিংকটোতে আছে ব্ৰাহ্মী শাক আৰু লগতে ভীমকলো আছে, আৰু লগতে আছে DHA, যিয়ে মগজুৰ বিকাশৰ লগতে জ্ঞানমূলক কামতো সহায় কৰে। আৰু ই পাচনতন্ত্ৰৰ লগতে হাড় আৰু দাঁতো বহুত বেছি মজবুত কৰি ৰাখে। আচলতে ল'ৰা ছোৱালী হেল্ডি হৈ থাকিলেহে সিহঁতৰ পঢ়া শুনা, খেলা ধূলাও ধাউতি বাঢ়ে। আৰু আমাৰ দিনত মাহঁতে ভীমকল চালি চালি ৰুকি ৰুকি খুৱাই আমাক ডাঙৰ কৰিলে, আৰু আজিকালিতো বাৰীত গৈ পেলাই ভীমকল বিচাৰি আনি ৰুকি খোৱাৰ বাবে ইমান বেছি কাৰো সময়ো নাই। গতিকে আপোনালোকে এই ড্ৰিংকটো ব্যৱহাৰ কৰি শিশুসকলৰ মগজুৰ বৃদ্ধি, বিকাশ আৰু লগতে বহুখিনি গুণাগুণ আছে এই ড্ৰিংকটোত। সেইবাবে মই আপোনালোকক এই চকলেট ড্ৰিংকটোৰ বিষয়ে ভালদৰে বুজাই ক'বলৈ চেষ্টা কৰিলো। এতিয়া মই 3 গ্লাছ বনাই লৈছো, কাৰণ মানুহজন আৰু মোৰ বাবেও বনাইছো। আৰু এই ভীমকলৰ পৰা বনোৱা এই চকলেট ড্ৰিংকটো সঁচাকৈয়ে খাবলৈ ইমানেই বেছি সোৱাদ। আৰু এয়া হৈছে আমাৰ বাৰীৰ ভীমকল। যদি সৰু ল'ৰা ছোৱালীক ভীমকলটো দিয়া হয় তেওঁলোকে গুটিখিনি থকাৰ বাবে খাবলৈ বহুত বেছি আমনি পায়, কাৰণ এতিয়াৰ কোনো চিন্তাৰ প্ৰয়োজন নাই। এতিয়া আহি গ'ল ফিটভিমৰ চকলেট ড্ৰিংক, আৰু ইয়াতে যিহেতু সকলোখিনি গুণাগুণ আছে, গতিকে বেলেগকৈ আপোনালোকে ভীমকল খুৱাব নালাগে। এই চকলেট ড্ৰিংকটো খোৱালে বহুখিনিয়ে সুফল পাব, যিহেতু মানুহজনে কিবা কিবি পৰীক্ষা দি থাকে, গতিকে তেওঁ অকণমান পঢ়া শুনা কৰি আছিলে, আৰু দেহা মানুহ বাপেকৰ লগতে ইমান ধুনীয়াকৈ বহি আছে। মই বোলো তেওঁলোকক এয়া চকলেট ড্ৰিংকটো দি লওঁ, আৰু তাৰ পাছত মই পাকঘৰত লাগোগৈ, সেইবাবে তেওঁলোকক দি ল'লো। তাৰ পাছতে মই পাকঘৰলৈ যাওঁ বুলি লৰালৰিকৈ দিছো, আৰু ইফালে অকণমান তুমি খোৱা বুলি কৈছে মানুহজনে, কিন্তু দেহা মানুহে কৈছে মা নাখাবা, মই খাম তোমাৰখিনি, আৰু ইমান ভাল পায় খাবলৈ। বাকী আপোনালোকে যদি এই ড্ৰিংকটো ল'ব বিচাৰে তেনেহ'লে মই কমেণ্ট বক্সত ইয়াৰ লিংকটো দি দিম, আৰু লগতে ডিছক্ৰিপশ্যনতো দিম, তাতে আপোনালোকে ল'ব পাৰিব। ফিটভিমৰ এই চকলেট ড্ৰিংকটো আপোনালোকে অনলাইন প্লেটফৰ্মৰ ফ্লিপকাৰ্ট, এমেজন আৰু তেওঁলোকৰ অফিচিয়েল ৱেবছাইট www.pro2grow.in তো ল'ব পাৰিব। যদি আপোনালোকে ল'ব বিচাৰে কমেণ্টত আৰু ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তাতে গৈ আপোনালোকে ল'ব পাৰিব। আৰু তেওঁলোকক মই ধুনীয়াকৈ অকণমান পেট পূজা কৰাই লৈ তাৰপিছতে আহিলো আকৌ তৰা গজালি ভাজিবৰ বাবে। এইফালে এয়া ধুনীয়াকৈ পিঁয়াজখিনি ভাজি লোৱাৰ পাছতে তৰা গজালিখিনি দি দিলো মই, তাৰ পাছতে এয়া লৰফৰাই দিলো, হৈয়ে গ'ল। দেখিছেনে, আজিৰ পুৱাৰ সাজৰ থালিখনত আছে তৰা গজালিৰ ভাজা, আৰু লগতে আছে আলুৰ পিটিকা, ইফালে কল পচলা আৰু দাইল। যিহেতু তৰা গজালিখিনি বিচাৰি ক'ৰ পৰা যে আনিছেগে জংঘলে মংঘলে, ইমান বেছি খাবলৈ মন গৈ আছিলে বোলে তেওঁৰ, গতিকে এয়া লৈ আহিলে। আৰু আপোনালোকে বাৰু তৰা গজালি খায়নে? যিসকলে খায় কমেণ্টত জনাব দেই। আৰু মানুহজনক ভাবিছিলো মই প্ৰথমতে মুখখন দেখি খাবলৈ বেয়া হৈছে চাগে বুলি, কিন্তু বহুত বেছিয়ে টেষ্টি হৈছিলে খাবৰ কাৰণে। আজিলৈ আহিছো দেই, বাই।